আমতলা সত্ৰ ৰঙালী বিহু সন্মিলনৰ 50তম সোণালী জয়ন্তী বৰ্ষ। এই সোণালী জয়ন্তী বৰ্ষত 9, 10, 11 বহাগত 3দিনীয়া কাৰ্যসূচীৰে বিভিন্ন খেল ধেমালি, নৃত্য, গীত আদিৰে আমি বৰ্ণাঢ্য অনুষ্ঠানটো আৰম্ভ কৰিম বুলি আজি লাই খুঁটা আমি স্থাপন কৰিলোঁ। আমাৰ আমতলা সত্ৰ গাঁৱৰ 1976 চনৰ পৰা আমাৰ ইয়াত মঞ্চ বিহু আৰম্ভ হয় আৰু আমি গৈ আজি আমি সোণালী জয়ন্তী বৰ্ষ উৎসৱ পালন কৰিবলৈ আগবাঢ়ি গৈছোঁ আৰু সেই উদ্দেশ্যেৰে আমি 3দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াতে আমি কাৰ্যসূচী লৈছোঁ আৰু আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ সমগ্ৰ আমতলা সত্ৰৰ ৰাইজগৈৰ লগতে মাতৃসকল, বন্ধু বান্ধৱসকল, বিভিন্ন ঠাইৰ পৰা অহা আমাৰ শুভাকাংক্ষীসকলক লৈ আজি আমি ইয়াতে লাই খুঁটা আমি স্থাপন কৰিছোঁ। ইয়াৰ পিছত আমাৰ এই লাই খুঁটাত স্থাপন কৰাৰ পিছত আমাৰ যি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হ'ব, তাত বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী পৰিৱেশন কৰিম। বিশেষকৈ এইবাৰ আমি উজনিৰ পৰা আমাৰ যি বিশ্ব ৰেকৰ্ড কৰা ৰঞ্জিত গগৈ ডাঙৰীয়াদেউক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। তেখেতে আমি 10 বহাগ অৰ্থাৎ 11 বহাগ অৰ্থাৎ 25 এপ্ৰিলত তেওঁ আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব আৰু আপোনালোকৰ জৰিয়তে আমি অঞ্চলবাসী ৰাইজক মানে তেখেতৰ অনুষ্ঠান উপভোগ কৰাৰ কাৰণে আমি ইয়াতে আপোনালোকৰ ফালৰ পৰা আমি নিমন্ত্ৰণ জনাই দিছোঁ। আমাৰ জনপ্ৰিয় শিল্পী সুবাসনা দত্ত, ৰোহিত সোণাৰ, আকৌ আমাৰ আৰোহণ বৰদলৈ, মেইনলি আমি এই 3গৰাকী শিল্পীক মাতিছোঁ আৰু স্থানীয়ভাৱে আমাৰ যি গাঁৱৰ শিল্পীবিলাক আছে আমি ইয়াতে সেই শিল্পীসকলক আমি এখন প্লেটফৰ্ম দিম ইয়াত, যেন আমাৰ এই শিল্পীবিলাক গৈ বাহিৰত তেওঁলোকৰ ভাল প্ৰদৰ্শন কৰিব পাৰে, আমি সেইটো আশাও ৰাখিছোঁ ইয়াতে। আজি এনেকুৱা লাগিছে মোৰ মানে হৃদয়খন আনন্দ নধৰা হৈছে। মই ইয়াত উপস্থিত হয় ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি আজিও মই জীয়াই আছোঁ। গতিকে ইয়াত আজি যিটো সমাৱেশ দেখিছোঁ, সাংবাদিক দেখিছোঁ, বিভিন্ন ব্যক্তি, গুণৱান ব্যক্তি তথ্য সংগ্ৰহৰ কাৰণে উপস্থিত হৈছে, এইবিলাক দেখি মই অভিভূত হৈ পৰিছোঁ। মোৰ মানে বুজাব নোৱাৰা মানে অন্তৰত মানে এটা শান্তিৰ প্ৰভাৱ চলি আছে।